গুড মৰ্ণিং এভৰিৱান। মই ফাৰ্ষ্ট লং ব্লগ এটা ষ্টাৰ্ট কৰিছোঁ, ভাল হৈ বেয়া হৈ নাজানো। আৰু আপোনালোকক এইটো ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ এটা ঔষধি গুণৰ ওপৰত, যিটো ছিজন হৈ আছে সেই ছিজনটো মানে ঠাণ্ডা হয় গৰম হয় তেনেকুৱা হৈ আছে। আৰু এইটো ছিজনত টনচিল নামৰ বেমাৰটো হয় আৰু মোৰ বহুত দিনৰ পৰা সেই টনচিল নামৰ বেমাৰটোতে ভুগি আছোঁ। ডক্তৰৰ পৰামৰ্শও লৈছোঁ, ভাল পোৱা নাই আৰু ডক্তৰৰ পৰা এই দৰৱটো আনি খাইছোঁ। ইয়াৰ এই হাফুটোপ 5 ml দি কুহুমীয়া গৰম পানীৰ লগত খাব লাগে। কিন্তু মই এই দৰৱটো খাইছোঁ যদিও ভাল নাই পোৱা। এটা মোৰ ওচৰৰ খুৰী এজনীয়ে মোৰ এটা দৰৱ দিছে, যিটো দৰৱ খাই একেবাৰে ঘৰুৱা দৰৱ হয়, যিটো দৰৱ খাই মই 3 দিনতে মই এই বেমাৰ মুক্ত পাইছোঁ বেমাৰটোৰ পৰা। আৰু সেই ঔষধটো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। হ'ল মানিমুনি। মানিমুনি আমাৰ দুভাগ আছে, এটা সৰু মানিমুনি হয় আৰু এটা বৰ মানিমুনি হয়। সৰু মানিমুনিটো বহুত কামত দৰকাৰ হয় আৰু বৰ মানিমুনি যে কি কামত দৰকাৰ হয় ইমান এটা ভালকৈ নাজানো মই, আৰু যিটো জানিছোঁ আপোনালোকক সেইটো শ্বেয়াৰ কৰিব বিচাৰিছোঁ। এইটো দেখিছে নহয়, এই বৰ মানিমুনি, ইয়াৰ যিকেইটা শিপা বগা শিপা, এই শিপাটো দেখিছে নহয়, শিপা 3টা ল'ব। 3টা লৈ আপোনালোকৰ তামোল যোনে যোনে খায়, পাণৰ লগত 3টা শিপা ল'ব। শিপা লৈ তামোল এখন দিব, তামোল এখন দি চুবাই পেনানি আধা চুবোৱা কৰি ছাইডত থ'ব। ছাইডত থৈ শিপটো গিলি থাকিব আপোনালোকে। শিপটো গিলি থাকিলে 1 ঘণ্টামান থাকিব আৰু দিনটো 3বাৰ কৰিব। কণ্টিনিউ 2দিনটো কৰিবই লাগিব। যদি ভাল নাপায় 3দিন বা 4 দিন কৰিলে আপোনালোকৰ এই বেমাৰটোৰ পৰা মুক্ত পাব আৰু ভাল ফল পাব। আৰু এইটো আপোনালোকে কৰি চাব, একো অপকাৰ নকৰে আপোনালোকৰ। এইটো মই কাৰণ কৰি পাইছোঁ, সেইকাৰণে আপোনালোকক কৈছোঁ কথাটো। আপোনালোকে বহুত ভাল পাব। আৰু কাৰণ এই বেমাৰটো ইমানেই বেয়া নহয়, কথা ক'ব নোৱাৰি, মুখ বিষায়, তাৰপিছত ডিঙি শিপ গিলিব নোৱাৰি, ভাত খাব নোৱাৰি, এনেকুৱা প্ৰব্লেম হৈ যায়। এনেকুৱা প্ৰব্লেমত থাকিব নোৱাৰি নহয়। আৰু তাতে মোৰ বহুত দিন হ'ল মই একদম অশান্তি পাই গৈছিলোঁগৈ। আৰু সেই বমাজনীক মই বহুত ধন্যবাদ জনাইছোঁ, যিজনীয়ে মোক যে এই দৰৱটো শিকালে। আৰু আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ। আপোনালোকৰো এইটো যাৰ হৈ আছে ভাল হওক। আৰু আপোনালোকে যদি ভাল পালে দৰৱটো, তেনেহ'লে কমেণ্ট এটা কৰিব। আৰু যাৰ হৈছে কৰি চাব, একো অপকাৰ নকৰে আপোনালোকক, বহুত ভাল ফল পাব। আৰু নতুন একাউণ্ট খুলিছোঁ, ইমানটা ছাবস্ক্ৰাইব অহা নাই। আপোনালোকে ছাবস্ক্ৰাইব এটা কৰি যাব আৰু লাইক এটা কৰি যাব। আজিলৈ বাই, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। আৰু আগন্তুক ৰঙালী বিহু আহি আছে, সকলোলৈ মোৰ ফালৰ পৰা হিয়া ভৰা শুভেচ্ছা জনালোঁ।